নমস্কাৰ সকলোকে স্বাগতম জনাইছো ওৱান ক্লাছেছ সো আজি এইটো ভিডিঅ'ত মই কম আপোনালোকৰ যেটো আমাৰ ডিএমই নন টেকনিক্যালৰ ফ্ৰী মক টেষ্ট যেটো প্ৰসেছটো আছে ন সো তাৰ বিষয়ে আপোনালোকক কম কেনেকৈ আপোনালোকে ফ্ৰী মক টেষ্টটো দিব পাৰিব ওকে সো ষ্টাৰ্ট কৰো এটো আপোনালোকক মই কৈ দিছিলো ফ্ৰী মক টেষ্ট আপোনালোকে জয়েন কৰি ললে WhatsApp গ্ৰুপ তাৰপৰি মই ডেসক্ৰিপচনত লিংক দি দিম আপোনালোকে তাৰ পৰা গ্ৰুপটো জয়েন কৰি ল'ব কাৰণ যিমানখিনি আপডেট থাকে আমি তাতে জনাও ঠিক আছে তারপরে মক টেষ্টৰ লিংক হেতু আপোনালোকক তাতে দিয়া হ'ব অন টাইম ওকে বাকি গ্ৰুপটো এনে ধৰণে আছে ঠিক আছে গতিকে আপোনালোকে জয়েন কৰি ল'ব বাকি এটা শৰ্ট নোটিস মই ইতিমধ্যে আপলোড কৰিছো ঠিক আছে this will be activated at 6 pm today মানে আজি তাৰিখত কিমান তাৰিখ 9 তাৰিখ ঠিক আছে 25 সো আজি 6টা বজাৰ পৰা ষ্টাৰ্ট হ'ব ঠিক আছে ষ্টাৰ্ট আৰু তোমাৰ 11 তাৰিখ 12টা বজালৈকে থাকিব দিনৰ হা আজিৰ পৰা ষ্টাৰ্ট হ'ব 6 pm আৰু 11 তাৰিখ 12টা লৈকে ঠিক আছে দুপৰীয়া 12টা লৈকে টেষ্টটো এক্টিভ থাকিব তাৰ পিছত টেষ্টটো আমি ডিএক্টিভেট কৰি দিম তাৰ পিছত দিব নোৱাৰে কাৰণ এটো কমপ্লিটলি ফ্ৰী হয় একো আপোনালোকে ফি পে কৰিব নালাগে ঠিক আছে তাৰ পিছত আপোনালোকে গ্ৰুপটো জয়েন কৰিব মক টেষ্ট গ্ৰুপ 1 ঠিক আছে আপোনালোকে দেখিব এই লিংকটো দিয়া আছে অলৰেডি তাত আপোনালোকে ডাইৰেক্ট ক্লিক কৰি পেলাই গ্ৰুপটো দেখি যাব জয়েন কৰি ল'ব ঠিক আছে বেলেগত আমি লিংক নিদিওঁ হা অনলি WhatsAppত দিম ঠিক আছে বাকি ইনস্ট্ৰাকচন আমি দি থোৱা আছে বাকি আপোনালোকে নেমটো ফিল আপ কৰিব লাগিব আপোনালোকৰ ডিস্ট্ৰিক্ট বাকি যে আমি সব এক্সাম ইনস্ট্ৰাকচন ঠিক আছে টোটাল 50 কোৱেশ্চন থাকিব 2 মাৰ্ক মানে 100 মাৰ্কছৰ এক্সাম হয় ঠিক আছে তুমি এজ ইট ইজ যেটো ডিএমই এক্সামৰ যেটো ষ্টেণ্ডাৰ্ড ন হেতু মেইনটেইন কৰিব চেষ্টা কৰিছে টোটাল মাৰ্ক 100 ঠিক আছে কলো নেগেটিভ মাৰ্ক নাই কোনো নেগেটিভ মাৰ্ক নাই কোনো নেগেটিভ মাৰ্ক নাই তাৰপিছত টাইম তোমাৰ 2 আৱাৰ্স ঠিক আছে 120 মিনিটস তাৰপিছত আমি যদি চাম মাৰ্কস ডিস্ট্ৰিবিউশন জেনাৰেল নলেজত 23টা আহিব বাকি ইংলিশত 10টা আৰু ম্যাথছত 10টা আৰু যিমানখিনি কোৱেশ্চন আমি ফ্ৰেম কৰিছো না গোটেইখিনি এক্সাম ওৰিয়েন্টেড সো অকৰ্ডিং টু যেটো এক্সাম ষ্টেণ্ডাৰ্ড থাকে তাৰ মতে আমি কোৱেশ্চনখিনি সেট কৰিছো সো এই মক টেষ্টটো আপোনালোকক বহুত হেল্প কৰিব ঠিক আছে কোৱেশ্চনখিনি মই ইয়াত কালাৰ কৰি দিছো ঠিক আছে সো কোৱেশ্চন এনেকৈ থাকিব আপোনালোকে টিক কৰিব লাগিব যেটো কাৰেক্ট হয় ওকে তাৰ পিছত share this with your friends ঠিক আছে তোমাৰ বন্ধুৰ লগত শ্বেয়াৰ কৰা তো let them avail themselves এই অপৰচুনিটিটো তেওঁলোকক ল'বলৈ তুমি সহায় কৰিব পাৰা ঠিক আছে কাৰণ আমি এক্সাম ওৰিয়েন্টেড মক টেষ্ট এটো প্ৰেজেন্ট কৰিব চেষ্টা কৰিম ঠিক আছে কাৰণ এই যেটো মক টেষ্ট হ'ব এটো একদম এক্সাম ওৰিয়েন্টেড হ'ব গোটেইখিনি এক্সাম ৰেলেভেন্ট কোৱেশ্চন ঠিক আছে as the question are framed according to the exam standard কলুই এক্সাম ষ্টেণ্ডাৰ্ডৰ কোৱেশ্চন গোটেইখিনি ঠিক আছে বাকি আপোনালোকে এটা বস্তু কৰক ফাৰ্স্ট যেটো WhatsApp গ্ৰুপ আছে ন তাত জয়েন কৰি লওক ঠিক আছে জয়েন কৰাৰ পিছত গোটেইখিনি আপডেট তাতে দি দিম মই কি আছে কি নাই বাকি কেনে ধৰণে কৰিব লাগিব গোটেইখিনি তাত জনাই দিম আল্টিমেটলি ইমান বেছি টাফ প্ৰসেস নহয় এইখিনি প্ৰসেস ওকে তাৰ পিছত আমি চেনেলত বৰ্তমানৰ পৰা এটা টপিক লম তাৰ ওপৰত যিমানখিনি কোৱেশ্চন সম্ভৱ কিমানখিনি ফ্যাক্টস সম্ভৱ গোটেইখিনি কভাৰ কৰিম ঠিক আছে ওৱান ডে ওৱান টপিক আৰু টপিকটো আমি ৰেন্ডমলি নলওঁ ঠিক আছে ডিএমই কাৰণে ফোকাস আছে ডিএমই গোটেইখিনি কোৱেশ্চন আমি এনালাইজ কৰিছো কৰাৰ পিছত কোনটো টপিকৰ পৰা কোৱেশ্চন অহা চান্স আছে ঠিক আছে আহি থকা এক্সামত সো তাৰ ওপৰত আমি ডেটাখিনি কালেক্ট কৰিছো কৰাৰ পিছত এক্সাম ওৰিয়েন্টেড যিমানখিনি ফ্যাক্টস ৰিলেটেড হয় সেইখিনি আমি আপোনালোকক জনাম ভিডিও ঠিক আছে ওৱান ডে ওৱান টপিক সো তাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ওকে সো আশা কৰো সকলোৱে মক টেষ্টটো এটেম্প কৰিব ওকে থ্যাংক ইউ